নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ লোকপ্ৰশাসন পৰিচয়ৰ ইন্ট্ৰডাকশ্যন টু পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ছেকেণ্ড ইউনিটৰ তাত্ত্বিক প্ৰেক্ষাপটসমূহৰ ধ্ৰুপদী তত্ত্বসমূহ। ধ্ৰুপদী তত্ত্বসমূহৰ এক ভাগ হৈছে চাইণ্টিফিক মেনেজমেণ্ট থিয়ৰী অৰ্থাৎ বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্ব। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্ব বা চাইণ্টিফিক মেনেজমেণ্ট থিয়ৰীটো হৈছে সংগঠন ব্যৱস্থাপনাৰ ধ্ৰুপদী তত্ত্বসমূহৰ ভিতৰত এক অন্যতম। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্ব জনাৰ আগতে ধ্ৰুপদী তত্ত্ব মানেনো কি জনাটো প্ৰয়োজন। ধ্ৰুপদী তত্ত্বসমূহক সংগঠন বা ব্যৱস্থাপনাৰ পৰম্পৰাগত তত্ত্ব বুলি কোৱা হয়। এই তত্ত্বসমূহে সংগঠনটোৰ উদ্দেশ্য আৰু আনুষ্ঠানিক গঠনৰ সম্পৰ্কে আলোচনা কৰে। সংগঠন ব্যৱস্থাপনাৰ তত্ত্ব সংগঠন এটাৰ কৌশলৰ আৱশ্যকতা, কৰ্ম পৰিকল্পনা, ব্যৱস্থাপনা নীতি আৰু যুক্তিবাদীৰ আচৰণক অধ্যয়ন কৰে। এই তত্ত্বৰ মূল পৃষ্ঠপোষকসমূহ হ'ল F.W. টেইলৰ, হেনৰী ফয়েল, লুথাৰ গুলিক, মেক্স ৱেবাৰ, লিণ্ডল উৰউইক, জেমছ ডে মনি, A.C. ৰেলে ইত্যাদি। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ মূল ভাৱ। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটো ঊনবিংশ শতিকাৰ শেষৰ ফালে বিকাশ হৈছিল। এই তত্ত্বৰ মূল পৃষ্ঠপোষক আছিল ফ্ৰেডৰিক উইনশ্লো টেইলৰ। সেইবাবে এই তত্ত্বক টেইলৰবাদ বা টেইলৰিজিম বুলিও কোৱা হয়। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্ব প্ৰথমবাৰৰ বাবে 1910 চনত লুইয়াছ ব্ৰেণ্ডিছে ব্যৱহাৰ কৰিছিল। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মিড-ভেলী ষ্টীল কোম্পানী নামৰ যুদ্ধৰ ঢাল নিৰ্মাণকাৰী কোম্পানী এটাত বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ জন্ম হৈছিল। 1877 চনত টেইলৰে মিড-ভেলী ষ্টীল কোম্পানীত এজন কেৰাণী হিচাপে যোগদান দিছিল। 1880 চনলৈ তেওঁ ফৰমেন পদলৈ উন্নীত হৈছিল। ফৰমেন হিচাপে দায়িত্ব লৈ টেইলৰে অনুভৱ কৰিছিল যে তেওঁৰ দলটোৱে এদিনত যিমান পৰিমাণে উৎপাদন কৰিব লাগিছিল তাৰ মাত্ৰ 1/3 উৎপাদন কৰিবলৈহে সম্ভৱ হৈছিল। টেইলৰে ইয়াৰ কাৰণ বিচাৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ এজন মানুহে মানুহজনক দিয়া কাম এটা সম্পাদন কৰিবলৈ কিমান সময় লাগে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। এই অধ্যয়নৰ ভিত্তিতে টেইলৰে সংগঠন পৰিচালনা বা ব্যৱস্থাপনাৰ বিজ্ঞানসন্মত তত্ত্বটোৰ বিকাশ সাধন কৰিছিল। F.W. টেইলৰে তেওঁৰ বিভিন্ন গ্ৰন্থসমূহত বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ বিষয়ে আলোচনা আগবঢ়াইছে। সেই গ্ৰন্থসমূহ হ'ল: প্ৰথমটো গ্ৰন্থ এ পিচ ৰেট ছিষ্টেম 1895, দ্বিতীয়টো গ্ৰন্থ ছফ্ট মেনেজমেণ্ট 1903, তৃতীয়টো গ্ৰন্থ আৰ্ট অৱ কাটিং মেটেৰিয়েলছ 1906, চতুৰ্থটো গ্ৰন্থ প্ৰিন্সিপল অৱ চাইণ্টিফিক মেনেজমেণ্ট 1911। টেইলৰে মিড-ভেলী ষ্টীল কোম্পানীত চাকৰি কৰি থকা সময়তে অনুভৱ কৰিছিল যে সংগঠন এটাত শ্ৰমিকসকলৰ মাজত বাধা দিয়াৰ প্ৰৱণতা আছে। এই প্ৰৱণতাক তেওঁ ছলিডাৰিং ফেন'মেনন বুলিও কৈছিল। এই প্ৰৱণতা অনুসৰি শ্ৰমিক এজনে কাৰখানা এটাৰ সামগ্ৰী উৎপাদনত বাধা দিয়ে বা উৎপাদন হাৰ হ্ৰাস কৰে। অৰ্থাৎ সাধাৰণ অৱস্থাত যিমান কাম সম্পূৰ্ণ হ'ব তাতকৈ কম কাম সম্পূৰ্ণ হ'বলৈ দিয়ে। টেইলৰে এই প্ৰৱণতাক দুটা ভাগত বিভক্ত কৰিছে: প্ৰাকৃতিক নেচাৰেল ছলজাৰিং আৰু শৃংখলাবদ্ধ ছিষ্টেমেটিক ছলজাৰিং। টেইলৰৰ মতে সংগঠন এটাৰ শ্ৰমিক এজনৰ কোনো এটা কাম কম গুৰুত্ব দি লোৱা স্বভাৱ, কষ্ট নকৰা স্বভাৱ আদিৰ ফলত কামৰ গতিত বাধা পৰে, সেয়া নেচাৰেল ছলজাৰিং। আনহাতে সংগঠন এটাৰ সামাজিক পৰিৱেশ, গঠন আদিবোৰ কাৰকে যদি উৎপাদন প্ৰক্ৰিয়াৰ স্বাভাৱিক গতিত বাধা দিয়ে, সেই বাধাক ছিষ্টেমেটিক ছলজাৰিং বুলি টেইলৰে কৈছিল। টেইলৰৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ তিনিটা পূৰ্বধাৰণা আছে। প্ৰথম পূৰ্বধাৰণা অনুসৰি বিজ্ঞানসন্মত কৌশল বা পদ্ধতিৰ প্ৰয়োগ কৰি সংগঠনৰ কাম-কাজৰ গতি দ্ৰুত কৰিব পৰা যায়। দ্বিতীয় পূৰ্বধাৰণা অনুসৰি সেইজন শ্ৰমিকহে ভাল শ্ৰমিক যি নিজে কোনো আগভাগ নলয় কিন্তু পৰিচালকৰ নিৰ্দেশ অনুসৰি কাম কৰে। আৰু তৃতীয় পূৰ্বধাৰণা অনুসৰি প্ৰতিজন শ্ৰমিকে একোজন অৰ্থনৈতিক ব্যক্তি আৰু শ্ৰমিকক অৰ্থনৈতিক পুৰস্কাৰ প্ৰদান কৰি উৎসাহিত কৰিব পৰা যায়। টেইলৰৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটো এই তিনিটা পূৰ্বধাৰণাৰ ওপৰতে প্ৰতিষ্ঠিত। টেইলৰৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ নীতিসমূহ। প্ৰথমটো নীতি: পৰম্পৰাগতভাৱে চলি থকা নীতিৰ পৰিৱৰ্তে প্ৰতিজন শ্ৰমিকৰ বাবে এক বিজ্ঞানসন্মত কাৰ্যপদ্ধতি প্ৰস্তুত কৰা। দ্বিতীয়টো নীতি: টেইলৰৰ দ্বিতীয় নীতি অনুসৰি শ্ৰমিকসকলক বিজ্ঞানসন্মতভাৱে বাছনি কৰি যোগ্যতাৰ অনুসৰিহে কামত নিয়োগ কৰা। এনেদৰে শ্ৰমিক নিয়োগ কৰিলে উৎপাদনৰ পৰিমাণ বৃদ্ধি হয়।
টেইলৰৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ তৃতীয় নীতি অনুসৰি সংগঠনৰ পৰিচালক আৰু শ্ৰমিকসকলৰ মাজত সহযোগিতাৰ পৃষ্ঠপোষকতা কৰা। টেইলৰৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ চতুৰ্থ নীতি অনুসৰি সংগঠন এটাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবৰ বাবে পৰিচালক আৰু শ্ৰমিকৰ মাজত শ্ৰমৰ দায়িত্ব বিভাজন কৰা। টেইলৰৰ মতে সংগঠন এটাৰ বিভিন্ন পক্ষসমূহৰ বা সদস্যসমূহৰ মানসিক বিপ্লৱৰ প্ৰয়োজন আছে। সংগঠন এটাৰ শ্ৰমিক আৰু পৰিচালক দুয়োটা পক্ষই পৰম্পৰাগত পদ্ধতি এৰি বিজ্ঞানসন্মত ব্যৱস্থাপনা পদ্ধতি গ্ৰহণ কৰিব লাগে। মানসিক সংস্কাৰে নতুন দৃষ্টিভংগীৰে সংগঠনৰ দায়িত্ব পালন কৰিব লাগে। শ্ৰমিকসকলে তেওঁলোকৰ কামৰ প্ৰতি থকা মানসিকতা সলনি কৰি কামৰ উৎপাদনত বৃদ্ধিত গুৰুত্ব দিব লাগে। শ্ৰমিক আৰু পৰিচালক দুয়োপক্ষই তেতিয়াহে সমৃদ্ধিশালী হ'ব যেতিয়া দুয়োপক্ষৰ মাজত সহযোগিতা থাকিব। সেয়েহে টেইলৰে বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বত শ্ৰমিক আৰু পৰিচালকৰ মাজত বিবাদৰ পৰিৱৰ্তে সহযোগিতাৰ পোষকতা কৰিছিল, যাতে সংগঠন এটাই কম সময়ৰ ভিতৰত অধিক উৎপাদন কৰিব পাৰে। অধিক উৎপাদনত সকলোৱে অৰ্থনৈতিক দিশত সমৃদ্ধিশালী হ'ব পাৰে। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ সমালোচনা। সংগঠন পৰিচালনা বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বক বহুত লোকে যিদৰে সমৰ্থন কৰিছে ঠিক একেদৰে বহুত লোকে এই তত্ত্বক সমালোচনাও কৰিছে। যেনে টেইলৰৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটোক এক আংশিক তত্ত্ব বুলিও কৈছে। এই তত্ত্বটো কেৱল কাৰখানা আৰু মুনাফাৰ লগত জড়িত। সমালোচকসকলৰ মতে বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটো এক যান্ত্ৰিক তত্ত্ব বুলি কৈছে। এই তত্ত্বটোৱে মানুহৰ মানসিক দিশটোক আওকাণ কৰিছে। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বই শ্ৰমিকৰ উৎপাদনৰ ওপৰতে বেছি গুৰুত্ব দিছে, শ্ৰমিকৰ অন্য দিশসমূহ কম গুৰুত্ব প্ৰদান কৰিছে। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বক শ্ৰমিক সংঘৰ নেতাসকলে সমালোচনা কৰিছে। এই তত্ত্বৰ জৰিয়তে শ্ৰমিক আৰু পৰিচালকৰ মাজৰ সহযোগিতাই শ্ৰমিক নেতাৰ গুৰুত্ব হ্ৰাস কৰিছে। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বই শ্ৰমিকসকলক স্ব-ইচ্ছাই কম উৎপাদন কৰে বুলি কৈছে। বহু লোকে এই যুক্তি গ্ৰহণ কৰিব নিবিচাৰে। সামৰণি। টেইলৰৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটো এক গ্ৰহণযোগ্য তত্ত্ব। টেইলৰে আগতীয়াকৈ কৈছিল যে প্ৰতিজন মানুহ অৰ্থনৈতিক প্ৰাণী আৰু অৰ্থনৈতিক লাভালাভে ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। সেয়েহে কোনো সংগঠন এটাত অধিক উৎপাদন হ'লে সকলোৰে মুনাফা হয়। কিন্তু এই তত্ত্বৰ কিছুমান দিশত দুখ ক্ৰুটিও থাকি গ'ল, কিয়নো এই তত্ত্বই উৎপাদন দিশটোকে গুৰুত্ব দিছে, শ্ৰমিকৰ মানসিক দিশটোক গুৰুত্ব দিয়া নাই। ইয়াতে ক'ব পৰা যায় যে কোনো সংগঠনৰ শ্ৰমিক মানসিক দিশত সুস্থ নহ'লে অধিক উৎপাদন কৰিব নোৱাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ শিক্ষামূলক ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে লাইক আৰু কমেণ্টও কৰিব। যাতে ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি জনাব। ধন্যবাদ।